নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 4 বছৰীয়া ইণ্টিগ্ৰেটেড বিএড সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দি আছে বা ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়েও এই ইণ্টিগ্ৰেটেড বিএড কোৰ্চৰ বাবে এপ্লাই কৰিব পাৰে। নতুন শিক্ষানীতি 2020 আৰম্ভ হোৱাৰ পাছৰ পৰা যিহেতু নতুন বহুতো কোৰ্চ আহিছে, 2024 চনৰ পৰা ইণ্টিগ্ৰেটেড বিএড কোৰ্চটো ইতিমধ্যে আৰম্ভ হৈছে। অসমৰ কেইবাখনো কলেজত ইণ্টিগ্ৰেটেড বিএড কৰি আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে। ইণ্টিগ্ৰেটেড বিএড যদি কৰা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে কি সুবিধা লাভ কৰিব? যদি ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবে তেতিয়াহ'লে ইণ্টিগ্ৰেটেড বিএড কোৰ্চটো তেওঁলোকৰ বাবে যথেষ্ট উপযোগী হয়। অহা 5 বছৰত যিহেতু প্ৰায় 50,000ৰ ওপৰত শিক্ষক পদত নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দি আছে বা ভৱিষ্যতে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষক কৰিম বুলি ভাবি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড বিএড প্ৰগ্ৰেমটো। যদি 4 বছৰীয়া ইণ্টিগ্ৰেটেড বিএড প্ৰগ্ৰেমটো তোমালোকে কৰিব খোজা তেতিয়াহ'লে কেনেকৈ কৰিবা বা কি প্ৰচেছ আছে এই কোৰ্চটো কৰিবৰ বাবে? অসমত যিহেতু যোৱা বছৰলৈকে খুব কম সংখ্যক কলেজেহে এই কোৰ্চটো পৰিচালনা কৰাৰ সুবিধা পাইছিলে, বৰ্তমান কিন্তু 42খন কলেজে সুবিধা লাভ কৰিছে। অসমৰ এই কলেজসমূহত তোমালোকে এডমিশ্যন লোৱাৰ লগতে ভাৰতৰ বিভিন্ন বিখ্যাত প্ৰতিষ্ঠান বা কলেজ বা ইউনিভাৰ্চিটিটো কিন্তু তোমালোকে এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড বিএড প্ৰগ্ৰেমটো কৰিব পাৰা। অসমত যিহেতু এতিয়া 42খন কলেজে এই প্ৰগ্ৰেমটো বা এই কোৰ্চটো কৰাৰ সুবিধা লাভ কৰিছে। যদি তোমালোকে এই কোৰ্চটো কৰিম বুলি ভাবা এক্সাম দিয়া তেতিয়াহ'লে তোমালোকে এই কোৰ্চটো পঢ়িবলৈ পোৱাটো নিশ্চিত হয়। যদি তোমালোকে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰা তেতিয়াহ'লে 4 বছৰ ডিগ্ৰী কোৰ্চ কৰাৰ পাছত পুনৰ এটা বছৰ তোমালোকে বিএড কৰিব লাগিব। যিহেতু 2 বছৰীয়া বিএড 2030 চনৰ পাছত আৰু নাথাকে, গতিকে যদি তোমালোকে 4 বছৰ ডিগ্ৰী কৰা আকৌ এটা বছৰৰ বাবে তোমালোকে বিএড কৰিলে 5 বছৰৰ পাছতহে তোমালোকে শিক্ষক পদৰ বাবে আবেদন কৰাৰ যোগ্যতা লাভ কৰিবা। কিন্তু যদি তোমালোকে 4 বছৰীয়া এই বিএড প্ৰগ্ৰেমটো কৰা তেতিয়াহ'লে 4টা বছৰৰ পাছত, বিশেষকৈ 2টা বছৰৰ পাছতে তোমালোকে আপাৰ প্ৰাইমেৰী লেভেলৰ বাবে আবেদন কৰিব পাৰিবা আৰু 4টা বছৰ কমপ্লিট কৰিলে তোমালোকে হাইস্কুল লেভেলৰ শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ITEPয়ে পৰিচালনা কৰা এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড বিএড কোৰ্চটোৰ বাবে অনলাইন কৰিব পাৰা। অনলাইন যিহেতু 12 ফেব্ৰুৱাৰীৰ পৰা হৈ আছে আৰু 10 মাৰ্চ হ'ল লাষ্ট ডেট। যদি তোমালোকে এই কোৰ্চটো কৰিব খোজা তেতিয়াহ'লে তোমালোকে এটা এক্সাম দিব লাগিব। এক্সামটো হ'ল নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট। এই যিটো এক্সাম, এই এক্সামটো যিহেতু ৰাষ্ট্ৰীয় লেভেলত হ'ব, গতিকে ছাত্ৰ ছাত্ৰীসকলে ভয় খাব নালাগে। যিহেতু ৰাষ্ট্ৰীয় লেভেলৰ হ'লেও এই এক্সামটো তোমালোকে অসমীয়া ভাষাটো দিব পাৰিবা। মানে 13টা ভাষাত যিহেতু এক্সামটো অনুষ্ঠিত হয়, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলৰ লেংগুৱেজ আছামিজ তেওঁলোকে আছামিজত দিব পাৰিবা, ইংলিছত দিব পাৰিবা আৰু হিন্দীটো দিব পাৰিবা। অসমৰ যিহেতু 42খন কলেজে পাৰ্মিশ্যন ইতিমধ্যে লাভ কৰিছে, গতিকে তোমালোকে যদি নেশ্যনেল লেভেলৰ এই এক্সামটো দিয়া, এক্সামটোত যদি কোৱালিফাই হোৱা তেতিয়াহ'লে তোমালোকে এই কোৰ্চটো কৰিব পাৰা। নিযুক্তিৰ সম্ভাৱনা থকা এই ইণ্টিগ্ৰেটেড কোৰ্চটো যথেষ্ট উপযোগী হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই কোৰ্চটোৰ সম্পৰ্কত তোমালোকে যদি আৰু কিবা জানিব খোজা বা পৰীক্ষাৰ সম্পৰ্কত যদি তোমালোকে কিবা সহায় বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।